লখিমপুৰত ফুটবলৰ মহাৰণ হাতিলুং FCC ড্ৰিম লীগ ছিজন 2 আৰম্ভ 8টা ফুটবল দলৰ অংশগ্ৰহণ হাতিলুং ফুটবল কোচিং চেণ্টাৰৰ উদ্যোগ লখিমপুৰ জিলাৰ অগ্ৰণী ক্ৰীড়া অনুষ্ঠান হাতিলুং ফুটবল কোচিং চেণ্টাৰে নতুন প্ৰতিভাৰ সন্ধানত উত্তৰ লখিমপুৰ নগৰ পশ্চিমাঞ্চলৰ খেলপথাৰত দেওবাৰৰ পৰা আৰম্ভ কৰিছে স্বৰ্গীয় দণ্ডিৰাম পাৱে সোঁৱৰণী হাতিলুং ফুটবল কোচিং চেণ্টাৰৰ 15 বছৰ অনূৰ্ধ্ব ড্ৰিম লীগ ছিজন 2 লীগৰ প্ৰথমখন মেচত জহিং ইউনাইটেড ফাইটাৰ্ছ দলে ৰাংচালি মিলন স্পৰ্টছ ক্লাবক 3-1 গলত পৰাজিত কৰাৰ বিপৰীতে দ্বিতীয়খন মেচত দিখৌমুখীয়া ডাইনামোছ দলে ৰামপুৰ বগীবিল FCক 3-0 গলত পৰাজিত কৰি সম্পূৰ্ণ পইণ্ট অৰ্জন কৰে মেচ কেইখন পৰিচালনা কৰে গৌৰৱ গগৈ দীপাংকৰ শইকীয়া প্ৰিয়ম ডেকা আৰু ধীৰাজ ৰাজখোৱাই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি লতিফুৰ আহমেদ হুছেইন যুটীয়া সম্পাদক ভাস্কৰ চাবুকধৰা নগৰ পশ্চিমাঞ্চল ক্ৰীড়া সন্থাৰ সভাপতি সূৰ্য গগৈ হাতিলুং ফুটবল কোচিং চেণ্টাৰৰ সভাপতি কৃষ্ণকান্ত সন্দিগৈ নগৰ পশ্চিমাঞ্চল ক্ৰীড়া সন্থাৰ প্ৰাক্তন সম্পাদক তথা ক্ৰীড়া সংগঠক আনন্দ তামুলী ফুকন স্বৰ্গীয় দণ্ডিৰাম পাৱেৰ পুত্ৰ তথা সমাজসেৱক অচ্যুত পাৱে হাতিলুং প্ৰগতি সংঘৰ সম্পাদক দেৱজিৎ গগৈ হাতিলুং পৰিয়া মইনা পাৰিজাতৰ সম্পাদক জনাৰ্দন তামুলী ফুকন হাতিলুং প্ৰগতি সংঘৰ প্ৰাক্তন সভাপতি নিতুল তামুলী ফুকন হাতিলুং নামঘৰৰ নামাচাৰ্য সোণাৰাম গগৈকে আদি কৰি বহুকেইজন বিশিষ্ট ব্যক্তি প্ৰতিকূল বতৰক নেওচি দৰ্শকৰ বিপুল সঁহাৰিয়ে নতুন প্ৰজন্মৰ খেলুৱৈসকলক কৰিলে উৎসাহিত সোমবাৰে এই লীগৰ প্ৰথমখন মেচত অংশগ্ৰহণ কৰিব লখিমপুৰ ফুটবল কোচিং চেণ্টাৰ বনাম বামুণ দলনি ব্লুজ আনহাতে দ্বিতীয়খন মেচত যুঁজিব হাতিলুং জুনিয়ৰ আৰু ৰঙানদী FCয়ে উল্লেখ্য যে অহা 12 মেলৈকে চলিব লগা ড্ৰিম লীগ ছিজন 2ত অংশগ্ৰহণ কৰা দলসমূহ হ'ল ক্ৰমে ৰামপুৰ বগীবিল FC দিখৌমুখীয়া ডাইনামোছ বামুণ দলনি ব্লুজ ৰঙানদী FC ৰাংচালি মিলন স্পৰ্টছ ক্লাব হাতিলুং জুনিয়ৰ লখিমপুৰ ফুটবল কোচিং চেণ্টাৰ আৰু জহিং ইউনাইটেড ফাইটাৰ্ছ প্ৰতিযোগিতাৰ সন্দৰ্ভত জনালে হাতিলুং ফুটবল কোচিং চেণ্টাৰৰ সম্পাদক দীপাংকৰ তামুলী ফুকনে হাতিলুং ফুটবল কোচিং চেণ্টাৰৰ উদ্যোগত আজিৰ পৰা আৰম্ভ হৈছে ড্ৰিম লীগ ছিজন 2 15 বছৰ অনূৰ্ধ্বৰ আজি ইতিমধ্যে আমাৰ প্ৰথমখন খেল হৈ গ'ল প্ৰথমখন খেলত জহিং ইউনাইটেড ফাইটাৰ্ছ দলে 3-1 গলত ৰাংচালি মিলন স্পৰ্টছ ক্লাবক পৰাজিত কৰি সম্পূৰ্ণ পইণ্ট লাভ কৰিছে আৰু বৰ্তমান এতিয়া দ্বিতীয়খন খেল আজি চলি আছে দিখৌমুখীয়া ডাইনামোছ বনাম ৰামপুৰ বগীবিল ফুটবল ক্লাবৰ মাজত আৰু দুয়োটা দলে গ'ল দিব এতিয়ালৈকে সক্ষম হোৱা নাই অহা কাইলৈ আমাৰ এই লীগৰ দুখনকৈ খেল আছে আৰু বৰ্তমান আমি দেখিবলৈ পাইছোঁ আমাৰ স্থানীয় দৰ্শক তথা লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ দৰ্শক আহি আমাৰ খেলপথাৰত উপস্থিত হৈছে নতুন খেলুৱৈ প্ৰজন্মৰ খেলুৱৈসকলক উৎসাহিত কৰিছে আৰু আশা কৰিম আমি প্ৰতিখন খেলতে এনেকৈ দৰ্শক আহি আমাক উৎসাহিত কৰিব আৰু আমাৰ উদ্দেশ্য হ'ল নতুন প্ৰজন্মৰ খেলুৱৈসকলক প্ৰতিযোগিতামূলক খেলত কিদৰে অংশগ্ৰহণ কৰিবলৈ মানসিকভাৱে আমি প্ৰস্তুত কৰিবলৈ প্ৰচেষ্টা লৈছোঁ আৰু আশা কৰিম আমি সকলোৱে সহযোগিতা লাভ কৰিম ক্ৰীড়া অনুৰাগীৰ আশা এনে প্ৰতিযোগিতাৰ আচলত ধৰি ক্ৰীড়াংগনত বহুদূৰ আগবাঢ়ি যাওক লখিমপুৰৰ 15 অনূৰ্ধ্ব উদিত ফুটবলাৰ নিউজ ডেস্ক ৰিপৰ্ট গোগো স্পৰ্টছ এনি